নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা পূব মাজুলী মহাবিদ্যালয়ত যুৱ সংসদ প্ৰতিযোগিতা আৰম্ভ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন পূব মাজুলী মহাবিদ্যালয়ত যুৱ সংসদ প্ৰতিযোগিতা আৰম্ভ মাজুলীৰ বিভিন্ন প্ৰান্তৰ 150 গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণ কৰা মূল বিষয়বস্তু এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ওপৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আজি ইউথ পাৰ্লিয়ামেণ্ট বিকশিত ভাৰতৰ এক লক্ষ্য এই লক্ষ্য হিচাপে আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ পূব মাজুলী মহাবিদ্যালয় কেন্দ্ৰ হিচাপে বাছনি কৰিছে আৰু তাৰে আমাৰ দুদিনীয়া কাৰ্যসূচী লোৱা হৈছে এই দুদিন ক্লোজিং চেৰেমনি হ'ব আমি কেন্দ্ৰীয় চৰকাৰৰ এইটো এটা প্ৰয়াস যে বিকশিত ভাৰত 2047 যি লক্ষ্য সেই লক্ষ্য পূৰণৰ উদ্দেশ্যে যুৱক যুৱতীসকলৰ তেওঁলোকৰ মনৰ ভাৱবিলাক ব্যক্ত কৰাৰ এক মঞ্চ আজিৰ দৰে অনুষ্ঠানৰ মাধ্যমে তেখেতসকলে দিব বিচাৰিছে সকলোৰে মনৰ কথাবিলাক তেওঁলোকে জানিব বিচাৰিছে আৰু ইয়াৰ পৰা আমাৰ 10জনকৈ বাছনি কৰা হ'ব এই 10জনক আকৌ ৰাষ্ট্ৰীয় পৰ্যায়লৈ বাছনি লৈ যোৱা হ'ব আৰু তেওঁলোকৰ মন্তব্যসমূহ তেওঁলোকে দাঙি ধৰিব গতিকে আমি কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ প্ৰয়াসে যাতে বিকশিত ভাৰতৰ যি স্বপ্ন সেই স্বপ্ন সফল ৰূপায়িত হয় ধন্যবাদ আমাৰ 74জন 76 কেণ্ডিডেটে আমাৰ অংশগ্ৰহণ কৰিছে আৰু কাইলৈও আছে সেইমতে টোটেল 100জন কেণ্ডিডেটক আমি 150 আমি বাছনি কৰি লৈছোঁ চিলেক্ট কৰিছোঁ তাৰ পৰৱৰ্তী কাইলৈ অনুষ্ঠিত হ'ব আমাৰ ইয়াত মুঠতে কলেজ হিচাপে আমাৰ 6খন মহাবিদ্যালয় আৰু এখন বিশ্ববিদ্যালয় আমাৰ ইয়াৰ মাজত সোমাই আছে আৰু সকলোৱে আজি অংশগ্ৰহণ কৰিছে আমাৰ পূব মাজুলীৰ লগতে থাকি যোৱা কেণ্ডিডেটসকলো কাইলৈ আমাৰ অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে ভাৰত চৰকাৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত নেহৰু যুৱ কেন্দ্ৰ আৰু পূব মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সহযোগত জিলাভিত্তিক বিকশিত ভাৰতৰ যুৱ সংসদ প্ৰতিযোগিতা মাজুলী জিলাৰ নোডেল অনুষ্ঠান পূব মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে মাজুলীৰ বিভিন্ন অনুষ্ঠান 6খন মহাবিদ্যালয় আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ 18 পৰা 25 বছৰ বয়সৰ মুঠ 150 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি সফলভাৱে সামৰণি পৰে মাজুলী জিলা সহকাৰী আয়ুক্ত সংগীতা বৰুৱাই উদ্বোধনী ভাষণ প্ৰদান কৰি যুৱ সংসদ প্ৰতিযোগিতাৰ লক্ষ্য আৰু উদ্দেশ্য সভাক অৱগত কৰে আৰু প্ৰতিযোগীসকলৰ প্ৰতি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা বিধায়ক ভুৱন গামে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক মনোভাৱেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় আজি সমগ্ৰ ভাৰতবৰ্ষতে বিকশিত ভাৰত যুৱ সংসদৰ জিলা পৰ্যায়ৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে আমাৰ মহাবিদ্যালয়টো দুদিনীয়া কাৰ্যসূচীৰে আজি আৰু কাইলৈ আমি 150জন প্ৰতিযোগীক যুৱক যুৱতীক দুটা ভাগত ভাগ কৰি পেলাই আমি নিমন্ত্ৰণ জনাইছোঁ তাৰে আজি 75জনে অংশগ্ৰহণ কৰিছে মাজুলী জিলাৰ মাজুলী মহাবিদ্যালয় উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় আৰু জেংৰাইমুখ মহাবিদ্যালয় 3খন মহাবিদ্যালয়ৰ 75গৰাকী যুৱক যুৱতীয়ে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ঠিক তেনেধৰণে কালিলৈ আমাৰ পূব মাজুলী মহাবিদ্যালয় ৰঙাচাহী মহাবিদ্যালয় মাজুলী কালচাৰেল ইউনিভাৰ্চিটি যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিব আৰু তাৰ পৰা আমাৰ জুৰি মেম্বাৰসকলে 10গৰাকী নিৰ্বাচন কৰি পেলাই ৰাজ্যিক পৰ্যায়লৈ তেওঁলোকক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যোৱাৰ সুবিধা পাব গতিকে মই যুৱক যুৱতীসকলে আজি এই যুৱ সংসদত অংশগ্ৰহণ কৰি যি তেওঁলোকৰ সহযোগিতা দেখুৱাইছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষৰ লগতে আমাৰ শিক্ষক কৰ্মচাৰী আৰু প্ৰত্যেকখন মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ কাৰ্যক্ৰম বিষয়া আৰু অধ্যক্ষ মহোদয়সকলে যি আমাক সহযোগিতা যোগালে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ লগতে ভাৰতবৰ্ষৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত এই যি বৃহৎ কাৰ্যসূচী লৈছে সমগ্ৰ ভাৰতবৰ্ষত তাৰ বাবে আমি কৃতজ্ঞতা জনাইছোঁ লগতে ৰাষ্ট্ৰীয় সেৱা যোজনা আৰু আমাৰ সহযোগী অনুষ্ঠান নেহৰু যুৱ কেন্দ্ৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আজিৰ বিষয়টো আছিলে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিকশিত ভাৰতৰ পথ প্ৰশস্ত কৰা এই থিমটোৰ ওপৰতে প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে 3 মিনিট সময়ত তেওঁলোকে বক্তৃতা আগবঢ়াব সপক্ষে হওক বা বিপক্ষে হওক তাৰ ওপৰত নিৰ্ভৰ কৰি 10গৰাকীক নিৰ্বাচন কৰা হ'ব মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও